আজি জুবিনৰ ক্ষেত্ৰত আমি ইমান দিন ইয়াত ধৰক কাম কৰি আছোঁ। জুবিনৰ ক্ষেত্ৰত কেতিয়াও মানুহ অহা যোৱা বন্ধ হোৱা নাই। প্ৰশাসনে বন্ধ কৰিব নাই, ৰাতি দিনে মানুহ আহি থাকে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলিত মানুহে বহুত দুখ কৰে, কান্দিবলৈ আহে। শ্ৰদ্ধাঞ্জলিত নিয়ম নীতি মানিবলৈ আহে। বহুতখিনি এটা উৎসৱ ভাল লাগি থাকে ইয়াত। তেখেতে বিষয়লৈ ন্যায় নাপালেকে মানুহ আহি থাকিব, গৈ থাকিব। প্ৰশাসনে বন্ধ কৰিব পৰা নাই আজিলৈকে। বন্ধ কৰিছে যদিও মানুহক ৰাখিব পৰা নাই, পাব্লিকক আহি থাকে, গৈ থাকে। তেখেতৰ বিষয়লৈ বহুত সহযোগ, মানুহৰ বহুত দুখ আৰু আপত্তি নোহোৱাকৈ নাথাকে। ৰাতি দিনেই মানুহ হৈ থাকে, আহি থাকে, গৈ থাকে তেখেতক সন্মান কৰিবৰ কাৰণে। তেখেত আমাৰ এজন এতিয়া ধৰক আপোনাৰ মোৰ ধৰ্ম নাই, জাতি নাই, মোৰ কোনো নাই, মই হ'ল কাঞ্চনজংঘা। সেই হিচাপে কথা এটা কোৱা বিষয়লৈ নানা জাতি নানা ধৰ্মৰ মানুহ আহি থাকে, দুখ কৰে, প্ৰকাশ কৰে, ইয়াত আহে। ভাল লাগে, এটা ৰাতি উৎসৱ এটা হয়, দিনতো হৈ থাকে, মানুহবিলাক ভাল লাগে। আৰু এইটোৱে আৰু ন্যায় নোপোৱালৈকে আপোনাৰ ভাল এটা নালাগে আৰু। তেখেতে বহুত এজন মানে মূল্যৱান অসমৰ আছিলে গায়কাৰ। তেখেতৰ কাৰণে বহুত সহযোগ মানুহে কৰি থাকে, আহি থাকে, কষ্ট আৰু নানা জাতিৰ মানুহে আহি ইয়াত চাফ চিকুণ কৰি থাকে, আহি থাকে। কোনো পইচা পাতি উপলব্ধ নহয়, নিজৰ মৰমত আহি থাকে, স্নেহত আহি থাকে। কালি গৰিমা বাইদেউ আহিছে, আহি কৈ গৈছে কিছুমান কথা আৰু ভাল লাগে। এইটো আপোনাৰ দৃশ্য ন্যায় নোপোৱালৈকে শেষ নহয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।